প্ৰজ্ঞাৰ উদ্যোগত জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা কেন্দ্ৰত অনুষ্ঠিত হ'ল যুৱ নেতৃত্ব সমাৰোহ। এই অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সাহিত্যিক সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসমৰ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰ বৰুৱা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। প্ৰায় ৫,০০০ শিক্ষাৰ্থীৰ সমাৱেশেৰে অনুষ্ঠিত এই যুৱ নেতৃত্ব সমাৰোহত যুৱ প্ৰজন্মৰ সন্মুখত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত বক্তৃতা আগবঢ়ায় তিনিওগৰাকী বিশিষ্ট ব্যক্তিয়ে। ভাষা সংস্কৃতি ৰক্ষা কৰাত যুৱ প্ৰজন্মই কোনবোৰ দিশত গুৰুত্ব দিব লাগে সেই সন্দৰ্ভত কিছু পৰামৰ্শ আৰু কেতবোৰ আহ্বান জনাই বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে। সমান্তৰালভাৱে আমাৰ গৌৰৱশালী পৰম্পৰা শীৰ্ষক বিষয়ত যুৱ প্ৰজন্মক মাৰ্গদৰ্শন কৰাই বশিষ্ঠ বুজৰ বৰুৱাই। অন্যহাতে কৰ্ম সংস্কৃতিৰ জৰিয়তে অসমলৈ কিদৰে পৰিৱৰ্তন আহিছে আৰু ভৱিষ্যতৰ দিনত যুৱ প্ৰজন্মই কামৰ জৰিয়তে অসমলৈ কিদৰে পৰিৱৰ্তন আনিব পাৰিব সেই সন্দৰ্ভত বক্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগে লগে যুৱশক্তিক এছামে বিপথে পৰিচালিত কৰা বুলি স্পষ্ট কৰি মুখ্যমন্ত্ৰীয়ে কয়, এছামে অসমক নেপাল কৰিব লাগে বুলি কয়, কিন্তু তেওঁলোকে অসমক কৰ্ণাটক অথবা আমেৰিকা বনাব লাগে বুলি নকয়। এই প্ৰসংগতে বুদ্ধিজীৱীসকলকো সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এয়া এক বৌদ্ধিক দুৰ্নীতি। এনে সময়ত লাচিতৰ হেংদাং নহয়, কৰ্ম সংস্কৃতিৰ হেংদাং লৈ অসমৰ উন্নয়নৰ যাত্ৰাত সকলোকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। একত্ৰিত কৰিবলৈ আমাৰ সাংস্কৃতিক সমাৱেশ আছে। আমাক আগুৱাই নিবলৈ অসমৰ যুৱক যুৱতীৰ অযুত সম্ভাৱনা আছে আৰু আমাক আগুৱাই লৈ যাবলৈ আমাৰ সঁচা সম্পদবিলাকৰ ব্যৱহাৰৰ বাবে আমি গৱেষণা কৰাৰ প্ৰয়োজনীয়তা আছে। আজি মই ভাবোঁ বহু বছৰৰ মূৰত আমাৰ ৰাজ্যখন এতিয়া দেশৰ বিকাশৰ লগত একেলগ হৈ আগুৱাই যাবৰ বাবে আমি প্ৰস্তুত হৈছোঁ। ইয়াৰ মাজতো একাংশই কি ক'ব, যেতিয়া ৰাজ্যত পৰিৱৰ্তন আহিব তেতিয়া একাংশই ক'ব অসমখন নেপাল কৰিব লাগে, অসমখন বাংলাদেশ কৰিব লাগে। তাৰ মানে কি, যে যুৱক সমাজে ৰাস্তালৈ ওলাই আহি তোৰফোৰ কৰিব লাগে। এতিয়া মই তেওঁলোকক প্ৰশ্ন সুধিম, নেপালটো নেপাল হৈছিলে, যুৱক যুৱতীৰ আন্দোলনো হৈছিলে, এতিয়া নেপালত কি ব্যাপক উদ্যোগীকৰণ হৈছে নেকি? এতিয়া কি নেপালত দুৰ্নীতি নোহোৱা হৈছে নেকি? এতিয়া কি নেপালে ভাৰতক পিছ পেলাই আগুৱাই গ'ল নেকি? আজি বাংলাদেশত ছাত্ৰ আন্দোলন হ'ল, বাংলাদেশখন ধুনীয়া হ'ল নেকি? প্ৰতিদিনাই বাংলাদেশৰ হিন্দুসকলৰ অত্যাচাৰে ছাত্ৰ আন্দোলনৰ বিফলতাক প্ৰতিদিনে আমাৰ সন্মুখত উদঙাই দিছে। উদাহৰণ হ'ব লাগিছিল, আমাক ক'ব লাগিছিল যে কৰ্ণাটকত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ৰিভলিউচন হৈ আছে, অসম কৰ্ণাটক হ'ব লাগে, অসম মহাৰাষ্ট্ৰ হ'ব লাগে, অসম অন্ধ্ৰপ্ৰদেশ হ'ব লাগে, অসম আমেৰিকা হ'ব লাগে, অসম ইংলেণ্ড হ'ব লাগে। আমাক কি বুজালে? অসম নেপাল হ'ব লাগে। অসম কি হ'ব লাগে? অসম বাংলাদেশ হ'ব লাগে। ইয়াতকৈ ডাঙৰ বৌদ্ধিক দুৰ্নীতি কিবা হ'ব পাৰে নেকি? কোনোবাই যদি মোক আহি কয় যে অসমখন ছুইজাৰলেণ্ড হ'ব লাগে, মই ভাল পাম। অসমখন আমেৰিকা হ'ব লাগে, মই আনন্দ পাম। অসমখন কৰ্ণাটক হ'ব লাগে, মহাৰাষ্ট্ৰ হ'ব লাগে, মই আনন্দ পাম। কোনোবাই যদি কয় অসমখন বাংলাদেশ আৰু নেপাল হ'ব লাগে, তাতকৈ লাজৰ কথা কিবা হ'ব পাৰে নেকি? আমি অসমৰ যুৱ সমাজক ক'ব খোজো যে আমি যদি হ'বই লাগে, আমি ভাৰতৰ আটাইতকৈ উন্নত ৰাজ্যখন নহওঁ কিয়? আমি যদি কিবা হ'বই লাগে তেতিয়াহ'লে ভাৰতৰ আটাইতকৈ উন্নত ৰাজ্যখন আমি কিয় হ'ব নোৱাৰো? আৰু মই বিশ্বাস কৰোঁ আমি হ'ব পাৰোঁ। মোৰ যুৱ শক্তিৰ ওপৰত আস্থা আছে। মই বিশ্বাস কৰোঁ অসম বাংলাদেশ নেপাল নহয়, অসমে কৰ্ণাটক, তেলেংগানা, অন্ধ্ৰপ্ৰদেশো পিছুৱাই ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ'ব।